আপোনালোকে কৈছে দৰা কইনাৰ সাজত এনেদৰে কেনে দেখি শুন ডাঙৰ বাবা, এতিয়া তই ভালৰ পথলৈ ঘূৰি আহ। তই চিন্তা কৰিছনে ঘৰখনৰ অৱস্থা কি হব? দেউতাৰো মৰি গল, অবিলাসে পঢ়া বাদ দিলে, মনিও পঢ়া বাদ দিলে। কিহৰ বাবে? সেই ঘৰখনৰ বাবে। সিহঁতে কিবা কৈ ঘৰখন চলাই আছে। তোৰ কোনো বেয়া নালাগে? বেয়া লাগে মা, বেয়া লাগে, কিন্তু উপায় নাই। সিহঁতে যিবোৰ কাম কৰিছে সেইবোৰ কাম মই কৰিব নোৱাৰো। মোক লগৰবোৰে হাঁহিব, ঠাট্টা কৰিব। লগৰবোৰৰ লগত পৰি পৰি তই একেবাৰে ধ্বংস হৈ গৈছ। সিহঁতবোৰৰ লগত লাগি তই বেয়া হৈ গলি। কি? সিহঁতৰ লগত তই মিলিব নোৱাৰ। সিহঁত হৈছে লাখপতি টকাৰ মানুহ। সিহঁতৰ যি ইচ্ছা তাকে কৰিব। তই জানো পাৰিবি? তোৰ জানো লাখ লাখ টকা আছে? তই নোৱাৰ। শুন ডাঙৰ বাবা, তই ভালৰ পথলৈ ঘূৰি আহ। এতিয়াও সময় আছে। মই এতিয়া বুঢ়া হৈছো, কাইলৈকে মই মৰি যাম। তেতিয়া ইহঁত তইয়ে চাব লাগিব। সেইবোৰ দায়িত্ব মই ল'ব নোৱাৰো। কি? কোনে ল'ব? অভিলাষ আছে নহয়, সি ল'ব। আৰু তই? সেইবোৰ দায়িত্ব মই ল'ব নোৱাৰো। নোৱাৰ? তই বুজিবলৈ চেষ্টা কৰ। সময় কাৰো বাবে ৰৈ নাথাকে। সময়ৰ বাটত সকলোৱে বিয়া পাতে। মই তোৰ বিয়াখন চাবলৈ বৰ হেঁপাহ কৰি আছো। নাই মা, মোৰ বিয়া নহয়। মা, অ মা, তুমি গৰম পানী খাম বুলি কৈছিলা নহয়? চাও দে। ডাঙৰ দা, তই কাৰ বিয়াৰ কথা কৈছ? কাৰনো বিয়াৰ কথা কম? তোৰ বিয়াৰ কথাই কৈছিলো। মোৰ বিয়া? অহা বহাগত তোৰ বিয়া হব। তেওঁৰ ঘৰ ক'ত? এই চহৰতে। কি কৰে? একো নকৰে। কি? কি চুপুতি মাৰি আছ তাইৰ লগত? চুপুতি নহয় মা, তাইৰ বিয়াৰ কথাটো সত্য। কি? চুপুতি মৰা নাই, প্ৰথমতে এই বিয়া। দাদা, ৩১ টকা ল, ঘৰ বজাৰ কৰি আনিবি। মই কামলৈ যাওঁ। মই নোৱাৰো। ল। কিয়? একো নহয়, যা। দুখীয়া মানুহ বুলি দোকানীয়ে গম পাব। ৩০ টকা? এই ৩০ টকা লৈ মই বজাৰ কৰিব যাব নোৱাৰো। প্ৰয়োজন হলে মই নোখোৱাকৈ থাকিম। তই কিয় নুবুজ? সৰু বাবাই দিনৰ দিনটো কাম কৰি টকা ৫০টা পায়। তইতো নোৱাৰই। সি আনি দিয়া টকা কেইটা তই বজাৰখিনিও কৰিব নোৱাৰ। নোৱাৰো, মই একো কৰিব নোৱাৰো। বজাৰ কৰিব। দাদা, তোৰ কি হৈছে? এনেকে যে হঠাৎ খংটো উঠি যায়? আগতেতো তই এনেকুৱা নাছিলি। বাদে সেইবোৰ, মই আহো। কলৈ? বাহিৰলৈ। দুপৰীয়া মোৰ কাৰণে ভাত নাৰান্ধিবি। ক'ত খাবি? সেইবোৰ মোক নুসুধিবি। মা, দাদাৰ কি হৈছে? মা, নেজানো, তাই নিশ্চয় কিবা এটা হৈছে। মা, ঠিক আছে দে। দা বিয়ালে নগল নেকি?
কি সুধিছ বিয়াৰ কথা তাকো ৰুবি নাই যোৱা নগলে কিন্তু উপহাৰটো মই ঠিকেই দিছো কি উপহাৰ দিছিল মদ মদ দিছিল আপুনি আচৰিত ধৰণৰ মানুহে আপোনালৈ বৰ বেয়া লাগে কিয় আপুনি যে অকলশৰীয়া সেইবাবে সেইটোতো মোৰ কাৰণে একেবাৰে সৰু কথা নহয় অৰুণৱ দা ৰুবি বাইদেৱে অন্তত আপোনাৰ কথা এবাৰ ভাবিব লাগিছিল বাৰু এইকেইদিনমানৰ ভিতৰতে ৰুবি ইয়ালৈ আহিছিল নেকি যোৱাকালি ৰাতিপুৱা আহিছিল কাৰ লগত কেতিয়া বুলি ক'লে 8 মান বজাত এজন ধুনীয়া বগা ওখ পোখা মানুহৰ লগত আহি মোৰ ডবাত পান খাই ওলাই গৈছে চিগাৰেট পালে বহুত সময় হ'ল নেকি আহিব বহুত সময় হ'ল মোৰ বস্তুটো আছে ৰ ধৈৰ্য ধৰ চাওঁ চিগাৰেট দেচোন ল মালটো পুৰা আছে লৈ ল সেইটো কিহৰ বুজি দিলে জানো দাদা বিষৰ কিহৰ বিষয় কাৰ বাবে গড় বিষৰ অৰুণাবৰ বাবে মোৰ গাৰ তই কলৈ গৈছিলি এনেই বাহিৰলৈ গৈছিলো এনেই কোনোবাই উদ্দেশ্যবিহীনভাৱে ঘূৰি ফুৰে নেকি নিপনৰ ঘৰলৈ গৈছিলো তাৰ কিতাপ দুখন আনিছো তাকে দিবলৈ গৈছিলো তাৰ মানে নিপনহঁতৰ লগ লাগি তই ড্ৰাগছ সেৱনত লাগিছ সেইবোৰ মিছা কথা দেউতা ড্ৰাগছটো মই সেৱন নকৰো সিহঁতেহে কৰে কেনে লাগিছে অৰুণৱ ভাল লাগিছেনে ভাল লাগিছে তই মোক আজিৰ পৰা এটা চেঞ্জ দি দেখিবি মনি বিছনা তলৰ বাকচটোতে দেউতাৰে দি যোৱা কেইটামান টকা আছে চাবি গৈ চালোচোন টকা কেইটা আছে চাওঁ চাওঁ উলিয়াচোন মই খুজিলে টকা নাই এতিয়া 100 টকীয়া নোটবোৰ ক'ত ওলাই চাকে যাম টকা নাই নিদু আগৰ 5000 এনেই খৰচ কৰিছো এইবাৰ নিদু দে নাই নিদু দে বিছনা নিদু বুলি কৈছো নহয় দে বিছনা দে মোক লাগিব এটা মই পাগল কৰিছ
ধরছুন ইমান দেরি করছে অকণমান ধৈৰ্য ধৰচোন তই ভাল হয়ে যাও ভালো হয়ে যাও বেশি করে চিন্তা কৰি নাথাকিব ভাল হৈ যাব কিন্তু ব্লাড ৰিপৰ্টটো ল'ব লাগিব ব্লাড ৰিপৰ্ট লোৱাৰ পিছতে ঔষধ দিয়া হ'ব মই এতিয়া আহোঁ স্যার আপনার ভিজিটটো হ'ব আপুনি অলপ বাহিৰলৈ আহকচোন অভিলাষ দেখোন তুমি দেৰি কৰিলা মই চেম্বাৰলৈ যাবলৈ ওলালৈ নহয় স্যার দাদার ব্লাড রিপোর্টের কারণে ব্লাড ৰিপৰ্টটো মই চালোঁ HIV পজিটিভ পোৱা গৈছে স্যার এটা কি হব এতিয়া বিশেষ কৰিবলগীয়া একো নাই HIV পজিটিভ পোৱা মানে ইয়াৰ ঔষধ হ'ল সাৱধানতা অৱলম্বন নকৰাৰ কাৰণেই তোমাৰ দাদাৰ আজি AIDS হ'ল স্যার ইয়ার কিবা চিকিৎসা পাতি চিকিৎসা বাৰু মই এবাৰ যাম তোমালোকৰ ঘৰলৈ তুমি যোৱা ঠিক আছে স্যার হ'ব মই আহিছো ভাল মনে মনে থাকছে বেশি কথা নকবি সৰু বাবাই তোৰ ঔষধ আনিব কৈছে তই ভাল হবি নহয় তই ভাল হবি বুলি কৈছো নহয় তই মনে মনে থাক তই আহিলি ঔষধ কত কি হল মনে মনে থাকি যে ডক্টৰে ঔষধ নালাগে বুলি কৈছে কিয় ঔষধৰ প্ৰয়োজন নাই কি
দাদাৰ তেজত HIV পজিটিভ ধৰা পৰিছে। কিবা কৰি বচাই দিয়ক স্যার, নহলে আমি জীয়াই থাকিব নোৱাৰিম স্যার, তাক বচাই দিয়ক স্যার। চিন্তা কৰি কোনো লাভ নাই। HIV পজিটিভ পোৱাৰ পিছত আমাৰ বিশেষ কৰিবলগীয়া একোৱেই নাই। কিবা বচাই দিয়ে, নহলে মোৰ ভণ্টিজনী আৰু মোৰ মাই নিথৰ হৈ পৰিব। মোক বচাই নেকান্দিবা অৰুণৱ। এই বেমাৰৰ ঔষধ হ'ল সাৱধানতা। ড্ৰাগছ সেৱন কৰা, অইনে ব্যৱহাৰ কৰা চিৰিঞ্জ আদিৰ দ্বাৰা এই ৰোগ বিয়পে। মোৰ মৃত্যুটো নিশ্চিত, কিবা মোক বচাওক। তুমি কথা অলপ কমকৈ কোৱাটোৱেই ভাল হ'ব। নাই ছাৰ, মোৰ মৃত্যু নিশ্চিত। মোক আজি কথা কবলৈ দিয়ক। ৰুবিও মোৰ মনৰ পৰা হেৰাই গ'ল। ৰুবি? কোন ৰুবি? তাইকো মই বৰ মৰম কৰিছিলো, কিন্তু তাই বিশ্বাসঘাতকতা কৰিলে। মই কাক লৈ জীয়াই থাকিম? এদিনাখন মই বহুত কিবা কিবি আছিলো। মই সকলোবোৰ আজি হেৰুৱাই পেলালো। কৈ যাওক। তাৰপিছত মই দিশহাৰা হৈ পৰিলো। মদ, ভাং, ড্ৰাগছ সকলো ললো। মই শেষ হৈ গলো। Yes, I understand. একেটা চিৰিঞ্জেৰে কেইবাজনৰ ড্ৰাগছ পুছ কৰাৰ কাৰণে তোমাৰ আজি এইচ হ'ল। I am sorry. कोई नहीं दादा
দীপা বহুত ভালো লাগিছে মোৰ ভাগৰ লাগিছে অলপ বহি দিও এটা অভিলাষ দা আপুনি কেনেদৰে ইমান দুখ কৰি থাকে আপুনি জানে মানুহৰ জীৱনলৈ দুখ আহে সেই দুখৰ মাজতে সুখ মুক্তি নাৰে আপোনাৰ দুখৰ কথা আপোনাৰ ঘৰৰ সকলোবোৰ কথা আৰু আপোনাৰ কষ্টৰ কথা সকলো মই দেউতাৰ আগত কৈছোঁ আপুনি দুখ নকৰিবচোন এনেকৈ আমার খুব কত নাই বুঝিছে দেউতাও আমাক এৰি গুচি গল মাও বেমাৰত পৰি আছে দাদাও সকলোকে কন্দুৱাই ডেকা বয়সতে গুচি গল আমাৰ সুখ ক'ত আহিব দেউতাই তোমাক বুজিছে আমাৰ দেউতা বৰ সহজৰ মানুহ জানানে আৰু দেউতাই মোক বৰ বিশ্বাস কৰিছিলে আৰু দেউতাই জানে এটা কথা কৈছে কি কথা আপোনাৰ দেউতাই প্ৰথমতে এটা সুবিধা দিব কিহৰ সুবিধা চাকৰি কি তাৰপিছত সকলোবোৰ চল পিছত আপোনালোক জীৱনলৈ সুখ আহিব তাৰপিছত আমাৰ বিয়া বিয়া চিয়ৰ মোক দেউতাই আপোনালৈ বিয়া দিব আৰু কয় আপুনি দুখবোৰ পাহৰি যাওক এটা কথা কওঁ কোৱা এটা কিয় হাজাৰটা কোৱা মই আপোনাক এটা বস্তু খুজিম কি বস্তু অলপ মৰম দিয়া না চিন্তা নকৰিবা বৰ্তমান যুগত এখন ঘৰ চলোৱাটো সৰু কথা আমিও দেশৰ জনসাধাৰণৰ সেৱক আছিলো অৰ্থাৎ মন্ত্ৰী চোৱাচোন কিমান ডাঙৰ কাম কৰিছিলো মই তাকেই কৈছোঁ দেউতা কিন্তু এখেতে মোৰ কথাই নুশুনে ছাৰ ছাৰ নহয় দেউতা আজিৰ পৰা তুমি মোক দেউতা বুলি নাছিলা নিজে আৰু লিংকৰ মানুহবোৰে কৈছো দিয়াচোন কি তেওঁৰ প্ৰতি মোৰ শিৱে মৰম কৰিছিল যিদিনা এওঁ শিক্ষাক বিপদৰ পৰা ৰক্ষা কৰিছিল মই সকলোবোৰ গম পাইছো আপোনালোকৰ ঘৰৰ কথা সংঘাতৰ কথা জীৱনৰ কথা নকব আৰু অবাঞ্ছিত ধুমুহাজাকে সকলোকে শেষ কৰি দিলে চিন্তা নকৰিব মানুহৰ জীৱনত ধুমুহা ডাৱৰ সদায় নাথাকে এদিন ধুমুহা ডাৱৰ আঁতৰি মানুহৰ জীৱনলৈ ফৰকাল দিন এটা আহে মই আপোনালোকৰ জীৱনৰ সুখৰ দিন অহাৰ কাৰণে চেষ্টা কৰিছো ইতিমধ্যে অবিনাশৰ বাবে চাকৰি এটা যোগাৰ কৰিছো পৰামৰ্শ জইন কৰিব লাগিব চাকৰি চাকৰি এওঁ কোন চিনি পোৱা নাই যে মোৰ ভনী হীৰামণি তোমাৰ চাকৰিৰ পিছত কিন্তু আৰু এটা কাম কৰিব লাগিব কওকচোন মানে বিয়া বিয়া কাৰ বিয়া আৰু কাৰ লগত তোমাৰ দাদাৰ বিয়া শিখাৰ লগত বৰ ভাল কথা আপোনাৰ ঘৰৰ ছোৱালী মোৰ ঘৰৰ লখিমী হৈ আহিব মই অতিকৈ আনন্দিত হৈছো
দৰ্শক আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ এই চেনেলটো আপুনি ছাবস্ক্ৰাইব শ্বেয়াৰ ফলোইং লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি আজিয়ে এতিয়াই চেনেলটো ফলোইং ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব ধন্যবাদ